নমস্কাৰ, এটি শোকাবহ বাতৰিৰে আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ প্ৰতিবেদন। শিক্ষা জগতখনত এক অপূৰণীয় ক্ষতি সংঘটিত হৈছে বিহপুৰীয়া অঞ্চলত। যোৱা ইংৰাজী 23 ডিচেম্বৰ 2025 তাৰিখে বিহপুৰীয়া জিলা সমিতিৰ অন্তৰ্গত কানিয়াজান গাঁৱৰ নিবাসী সদ্যপ্ৰয়াত শিক্ষক মাধৱ পাতিৰৰ বাসগৃহলৈ গৈ সদৌ-মিচিং শিক্ষক সমাজৰ হৈ বিহপুৰীয়া জিলা সমিতিয়ে তেখেতৰ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰে। এই উপলক্ষে প্ৰয়াত শিক্ষকগৰাকীৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে গভীৰ শ্ৰদ্ধা আৰু সমবেদনা জ্ঞাপন কৰা হয়। এই শোকসভাত গভীৰ শ্ৰদ্ধাঞ্জলিৰে এক শোকপ্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত শোকপ্ৰস্তাৱটি পাঠ কৰে বিহপুৰীয়া জিলা সমিতিৰ সভাপতি ভাস্কৰ পেগুৱে। সভাত উপস্থিত সকলো সদস্যই প্ৰয়াত শিক্ষক মাধৱ পাতিৰৰ শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান স্মৰণ কৰি তেখেতক বিনম্ৰ শ্ৰদ্ধা নিবেদন কৰে। লগতে সদৌ-মিচিং শিক্ষক সমাজৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালটিক কিঞ্চিত পৰিমাণৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে। এই কাৰ্যসূচীত সহযোগ আগবঢ়াই জিলা সমিতিৰ উপদেষ্টা পৰমানন্দ পেগু, যজ্ঞেশ্বৰ পাতিৰ, উপসভাপতি সুনীল মৰাং, বিত্ত সম্পাদক ৰাহুল দলে, কাৰ্যকৰী সদস্যসকল কেশৱ পাথৰী, জন পেগু, লক্ষীনাথ পাৱে, ৰমাকান্ত দলে, জ্যেষ্ঠ শিক্ষক মালাধৰ দলে, বিনন্দ চন্দী, ৰাজেন লাগাছু, কীৰ্তিকান্ত পেগু আদি কৰি অঞ্চলটোৰ অংগনবাড়ী কৰ্মীসকল। প্ৰয়াত শিক্ষক মাধৱ পাতিৰৰ এই অকাল বিয়োগে শিক্ষা সমাজত এক গভীৰ শূন্যতা সৃষ্টি কৰিছে। সদৌ-মিচিং শিক্ষক সমাজে পুনৰবাৰ তেখেতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। এইখিনিতে সামৰিছোঁ আজিৰ এই বিশেষ প্ৰতিবেদন। ধন্যবাদ।